Hello students, welcome to a new video. In the last class, we were discussing the lesson 7 from your textbook, Sri Surya Pahar, and I uh, explained half of this chapter to you, and today I am going to explain the rest of this chapter. So, in the last class, we came to know that Sri Surya Pahar is located in Gwalpara district, and there are so many Shivalingas on that site, and those Shivalingas were engraved by Saint Vyasa, and it is a very beautiful place. It is full of relics related to Buddhism and Jainism, and there is also a natural cave where we can see uh, Jain carvings, and there are also 25 stupas of different shapes on that side. So আমি এইখিনি গম পালোঁ সূৰ্য পাহাৰৰ বিষয়ে। আজি আমি আলোচনা কৰিম আমাৰ ফাৰ্ষ্ট পেজৰ যিখিনিৰ পৰা আমাৰ থাকি গৈছিলে। So let's see. Rajarsi, what does the name Sri Surya Pahar imply? So ইয়াত ইহঁতৰ যিটো ৰাজাৰ্চি এণ্ড মিনিৰ মাজত কনভাৰ্চেশ্যন চলি আছে আৰু যিটোৱে শ্ৰী সূৰ্য পাহাৰৰ এটা ধুনীয়া ডেছক্ৰিপশ্যন অলৰেডি দিছে, আৰু ৰাজাৰ্চিয়ে সেই সময়ত সুধিছে যে শ্ৰী সূৰ্য পাহাৰ নামটোৱে কি বুজায় বা তাৰ মিনিংটো কি হয়। যিটো the name Sri Surya Pahar implies that the site was perhaps associated with the cult of sun Surya worship. So যিটোৱে এক্সপ্লেইন কৰিছে যে সেই ঠাইখনক শ্ৰী সূৰ্য পাহাৰ বুলি এইকাৰণে কোৱা হয়, হয়তো সেই ঠাইখন সূৰ্যৰ পূজাৰ লগত জড়িত হয়, বা সূৰ্য পূজা কৰাৰ যি পন্থ বা যি সূৰ্য দেৱতাক পূজা কৰাৰ যি উপাসনা কৰাৰ যি পন্থ, সেই পন্থৰ লগত হয়তো জড়িত হয়, সেইবাবে সেই ঠাইখনৰ নামটো শ্ৰী সূৰ্য পাহাৰ দিয়া হৈছিল। মিনি, ডু ইউ হেভ এনি ফটোগ্ৰাফছ অফ শ্ৰী সূৰ্য পাহাৰ? তেতিয়া মিনিয়ে প্ৰশ্ন কৰিছে জিতুক যে তোমাৰ ওচৰত শ্ৰী সূৰ্য পাহাৰৰ ফটোগ্ৰাফছ আছেনে? Then Jitu replied, yes, of course, I can show you some photographs which are still there in my camera. So Jitu shows them the photographs. So Jitu replied that he had some pictures of Sri Surya Pahar in his camera, and he started to show those photographs to Mini and Rajarsi. So Jituৱে তাৰ ওচৰত থকা ফটোগ্ৰাফছখিনি শ্ৰী সূৰ্য পাহাৰৰ যিখিনি ফটোগ্ৰাফছ আছে সেইখিনি মিনি এণ্ড ৰাজাৰ্চিক দেখুৱাইছে। মিনি, ৱাও, দ্য গেটৱে অফ সূৰ্য পাহাৰ ইজ ছ' বিউটিফুল। তেতিয়া মিনিয়ে মানে তাৰ পিকচাৰ্ছবিলাক দেখি তাই কৈছে যে শ্ৰী সূৰ্য পাহাৰৰ যিখন দুৱাৰ হয়, গেটৱে মিনছ দুৱাৰখন যথেষ্ট ধুনীয়া, এণ্ড আই এম ভেৰি much excited to see these Shiva lingas and other relics. So Mini also said that she was very excited to see the Shiva lingas and other relics found in Sri Surya Pahar. So Mini etu কৈছে যে তাই সেই শিৱলিংগখিনি আৰু তাত থকা যিখিনি ভগ্নাৱশেষ আছে সেইখিনি চাবৰ বাবে যথেষ্ট উৎসাহিত হৈ আছে। Surely I shall tell my parents to take me there. So তাই এইটো কথাও কৈছে যে তাই নিশ্চয় তাৰ পেৰেণ্টছক, তাৰ মাক দেউতাকক শ্ৰী সূৰ্য পাহাৰলৈ নিবৰ বাবে মাক দেউতাকক ক'ব। Rajarsi, if you wish, you can also join us. And Mini also asked Rajarsi to join them to Sri Surya Pahar. আৰু ৰাজাৰ্চিক মিনিয়ে কৈছে যে যদি ৰাজাৰ্চিয়ে বিচাৰে তেনেহ'লে ৰাজাৰ্চি সিহঁতৰ লগত তালৈ যাব পাৰিব।
Zitu, both of you will be very happy to see the stone sculptures of Surya Pahar. So জিতুৱে আকৌ কৈছে যে তোমালোকে শ্ৰী সূৰ্য পাহাৰৰ যিখিনি ষ্ট'ন স্কাল্পচাৰ আছে মানে শিলত কটা যিবিলাক মূৰ্তি আছে সেইবিলাক দেখিবলৈ পালে যথেষ্ট আনন্দিত হ'বা। Don't forget to go and see the Narayan Setu over the mighty river Brahmaputra. আৰু যিটোৱে এইটো কৈছে যে যিটোৱে মানে ইহঁতক কৈছে যে ব্ৰহ্মপুত্ৰৰ ওপৰত থকা ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত থকা নৰনাৰায়ণ সেতু চাবলৈ যাবলৈ নাপাহৰিবা। So all of you know about the Narayan Setu. It is a bridge over the river Brahmaputra. Narayan Setu ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত থকা এখন দলং হয়। And the bridge is so beautiful. It is about 27.7 kilometers from Sri Surya Pahar, and it will take about an hour by a car. So যিটোৱে এইখিনিও ইনফৰমেশ্যন দিছে যে নৰনাৰায়ণ সেতুৰ যিখন ব্ৰিজ হয় এখন যথেষ্ট ধুনীয়া হয় দেখিবলৈ আৰু এইখন শ্ৰী সূৰ্য পাহাৰৰ পৰা মাত্ৰ 27.7 কিলোমিটাৰ আঁতৰত আছে আৰু এখন কাৰেৰে যাবলৈ হ'লে মানে বাই ৰোড যদি যোৱা হয় কাৰেৰে তেনেহ'লে প্ৰায় এঘণ্টামান সময় লাগে। চ' এইখিনি যিটোৱে ইনফৰমেশ্যন দিছে মিনি আৰু ৰাজৰ্ষিক about the Narayan Setu. মিনি এণ্ড ৰাজৰ্ষি অ'কে ডিয়াৰ আৰু মিনি আৰু ৰাজৰ্ষিয়ে যিটো ৰিকুৱেষ্ট হয় সেই ৰিকুৱেষ্টটো ৰাখিম বুলি কৈছে। So students, here we have got a very beautiful description of Sri Surya Pahar, and this chapter is very informative. So তোমালোকে শ্ৰী সূৰ্য পাহাৰৰ বিষয়ে ভালদৰে এটা ডেছক্ৰিপশ্যন পালা। খুব ধুনীয়াকৈ তোমালোকক এই পাঠটোত শ্ৰী সূৰ্য পাহাৰৰ বিষয়ে দিয়া হৈছে আৰু তোমালোকে এইখিনি কথা গম পালা যিখিনি আমাৰ বাবে বহুত ইনফৰ্মেটিভ হয়, যিখিনি কথা আমি জনাটো বহুত দৰকাৰ হয়। চ' if you will get a chance to visit this place, so you should definitely go there. তোমালোকে যদি চান্স পোৱা তেনেহ'লে তালৈ যোৱাটো যথেষ্ট ভাল হ'ব। তোমালোকে এখন ধুনীয়া ঠাই দেখিবলৈ পাবা। So students, here we complete this chapter. That's for today. Thank you.